ডায়েট চাৰ্ট দিম বুলি কৈছিলোঁ, এইটো লওক। প্ৰথমতে নিজৰ ওজনটো চাই লওক কিমান আছে, আপোনাৰ হাইটটো কিমান আৰু সেই হিচাপে আপোনাৰ ওজনটো কিমান। এই লিষ্টটো চাওক। এই লিষ্টটো হৈছে মহিলা মানুহৰ। এজনী মহিলাৰ কিমান হাইট অনুযায়ী ওজন থাকিব লাগে এইটো চাওক। চাইছে? ইয়াতকৈ যদি বেছি আছে তেনেহ'লে আপুনি কমাব লাগিব। এইটো আৰু এটা দিছোঁ, এইটো চাওক। এইটো পুৰুষৰ ওজন হাইট অনুযায়ী কিমান থাকিব লাগে আৰু কিমানৰ ভিতৰত কিমান থাকিব লাগে সেইটো আছে, চাই লওক। ইয়াতকৈ যদি আপোনাৰ বেছি আছে তেনেহ'লে আপুনি কমাব লাগিব। এক মাহত যদি আপুনি ডায়েটটো ফুল পালন কৰে তেনেহ'লে হয়তো 8 কেজিলৈ ওজন কমিব। মোৰতো 14 কেজি কমিছিল। 1 নম্বৰ কথাটো হ'ল আপুনি প্ৰথমতে এভইড কি কৰিব লাগিব। প্ৰথমতে এভইড কৰিব লাগিব চুগাৰ, চেনি, মিঠা বুলি কোৱাৰ লগে লগে আৰু মিঠাবিলাক মানে বাহিৰত বনোৱা মিঠা, ফ্ৰুইটছত যিবোৰ মিঠা আছে, ফল মূলত যিবোৰ মিঠা আছে সেইবোৰ নহয়। চেনি, গুড়, তাৰপিছত গোল্লা, এইবোৰ মানে বাহিৰা বস্তু একমাহ এভইড কৰক। ইফতাৰৰ সময়ত আপোনালোকে খাব ফ্ৰুইটছ। ইফতাৰৰ সময়ত এগিলাচ পানী খাব প্ৰথমত, খাই কেনে খাব এই খেজুৰটো খাব। 3টামান খেজুৰ খাই দিব কমপক্ষে। তাৰপিছত আপুনি ফ্ৰুইটছ যিমান আছে, এপল, তাৰপিছত এই আঙুৰ, তাৰপিছত আৰু কিবাকিবি ফ্ৰুইটছ আছে সেইবোৰ খাব। কিন্তু কলটো ইফতাৰৰ পিছত নাখাব। তাৰপিছত আপোনালোকে এইখিনিলৈ ইফতাৰ কৰিলে, পানী চানী খালে, খাই কেনে আপুনি নামাজ যদি পঢ়িলে, তাৰপিছত আহিল দ্বিতীয় কামটো আহিল, যেতিয়া আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰিব। ৰাতিৰ আহাৰ গ্ৰহণ কৰা মানে ইফতাৰ কৰাৰ পৰা ৰাতিৰ আহাৰলৈ আপুনি 1 লিটাৰ পানী খাব। যেনে তেনে খাবই। খোৱা হ'ল, হোৱাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ মানে আগত 20 মিনিটমান আগত আপোনালোকে যদি আপোনাৰ ফেটি লিভাৰ আছে তেনেহ'লে ব্লেক কফি খাব 1 কাপ, মানে ডাঙৰ কাপত, এনেকুৱা ডাঙৰ কাপত ব্লেক কফি খাব 1 কাপ। আৰু যদি ফেটি লিভাৰ নাই, নিজৰ হেল্ডি ওজন কমাবলৈ আছে তেন্তে আপোনালোকে ব্লেক টি। এটা কথা মনত ৰাখিব, চুগাৰ এভইড কৰিব লাগিব। খোৱাৰ পিছত 10 মিনিটমান পিছত এগিলাচমান পানী খাই দিব। খাই কেনে তেতিয়া আপোনালোকে ৰাতিৰ আহাৰ অলপ গ্ৰহণ কৰিব। আৰু ৰাতিৰ আহাৰটো হ'ল কি জানে? চানা, বুট, সেইবোৰ সিজাই ল'ব আগতে। সিজাই লৈ পিঁয়াজ কাটি দিব, অলপ ক'লা নিমখ দি দিব, অলপ মানে বিলাহী কাটি দিব, অলপ গাজৰ কাটি দিব, তাৰপিছত তিয়ঁহ অলপ কাটি দিব, দি কিনে শ্লাড বনাব। আৰু যদি পাৰে টেঙা দৈ অকণমান দি ল'ব তাতে, দি লৈ সেইটো খাব। 1 বাটিমান খাই দিব। খাই কেনে বেছি সময় নহয়, খোৱাৰ 10 মিনিটমান পিছত আকৌ এগিলাচ মানে গৰম পানী খাই দিব। খাই শুই যাব। শেষ। তাৰপিছত আহিল কি? চেহেৰীৰ সময়ত খাব আপোনালোকে। চেহেৰীৰ সময়ত উঠিব। মনত ৰাখিব, চেহেৰী শেষ হোৱাৰ 1 ঘণ্টা বা 45 মিনিট আগতে খাব। চেহেৰীৰ সময়ত উঠি আগতে ব্ৰাছ কৰি তাৰপিছত 1 গ্লাছ গৰম পানী খাই দিব কুহুমীয়া। খাই কেনে 5 মিনিট পিছত ভাত খাই দিব। যিহেতু আমাৰ প্ৰধান খাদ্য হ'ল ভাত খাই দিব। আপুনি মাছ, মাংস যি খাই খাব, অসুবিধা নাই। যিহেতু ৰমজান মাহ আৰু খাবলৈ মন যায়, সেইকাৰণে খাব। কিন্তু মাংসটো পাৰিলে কমাই খাব, মাছটো খাব মাংস, কিন্তু কমাই খাব। আৰু তেলটো কম ব্যৱহাৰ কৰিব। হ'ল, আপুনি ভাত যিমান পাৰে খালে। খোৱাৰ পিছত আপুনি 1 ঘণ্টা আগত যে খাব দিলোঁ, খোৱাৰ পিছত যেতিয়া আপোনাৰ মানে চেহেৰী শেষ অৱস্থা, তেতিয়া আপুনি কি কৰিব? এই কলটো যে খাব মানা কৰিছিলোঁ, এটা কল খাই দিব। অলপ এনাৰ্জি আহিব দিনটোৰ কাৰণে। খাই কেনে আকৌ এগিলাচ পানী খাই দিব, কুহুমীয়া গৰম পানী খাই দিব। যিহেতু 1 ঘণ্টা আগত ভাত খাইছে, এতিয়া খাই কেনে এতিয়া আৰামছে শুই যাব। আৰু মানে টোপনিটো 3-4 ঘণ্টা যি হয় হ'ল। দিনত অলপ যেতিয়া ৰোজা ৰাখিব, অকণমান কাম কৰিব, খোজকাঢ়া কাম, মানে খোজকাঢ়িব নালাগে, ঘৰৰে অলপ কাম কৰিব। এনেকৈ
বেছি নহয় যদি ডায়েট চাৰ্টটো ফ'ল' কৰোঁতে আপোনাৰ প্ৰব্লেম হয় আগতে 3 দিন বাছি লওক তাৰপিছত নেক্সট আকৌ 3 দিন কৰিব এনেকৈ কৰি যাওক ইনশাআল্লাহ চাব আপোনাৰ মানে এটা সময় যিহেতু সময়মতে খোৱা লোৱা হৈ আছে আপোনাৰ ফলপ্ৰসূ হ'ব এইখিনিয়ে এইটো ফ'ল' কৰক পাই যাব ধন্যবাদ